নমস্কাৰ, অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আমি আহি আছিলোঁ পেঙেৰিলৈ আহি থকাতে হঠাৎ আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি আহি থাকোঁতে ৰাস্তাৰ কাষতে দেখিলোঁ আমাৰ কেইগৰাকীমান বাইদেৱে ইয়াতে শাক পাচলি বিক্ৰী কৰি আছে আৰু এই বজাৰখনক বোলে মায়া বজাৰ বুলি কয়। বাইদেউহঁতৰ ঘৰৰ ওচৰতে বাইদেউহঁতে এনেধৰণে ইয়াতে আমাৰ থলুৱা একেবাৰে নিভেজাল শাক পাচলি বিক্ৰী কৰি নিজৰ ঘৰৰ পৰিয়াল পোহপাল দি আছে। গতিকে আমি ভাবিলোঁ অতি সুন্দৰকৈ বাইদেউহঁতে ইয়াত এনেধৰণে বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে। আমিও দুই এপদ কিবা বস্তু কিনিম বুলি বাইদেউহঁতৰ ওচৰতে গাড়ীখন ৰাখি চালোঁ আৰু ভাবিলোঁ আপোনালোককো বাইদেউহঁতে কেনেধৰণে নিজে স্বাৱলম্বী হৈ ঘৰখন চলাই আছে কিছু দেখাওঁ। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আপোনালোকে ইয়াতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কাষত এনেধৰণে চব থলুৱা শাক পাচলি বিক্ৰী কৰি থকা দেখি আমাৰ ভাল লাগিল। সেইকাৰণে আমি আপোনালোকৰ ওচৰত কিছু ৰৈ কথা পাতোঁ বুলি ভাবিলোঁ। আপোনাৰ পৰিচয়টো আমাৰ অকণমান দি দিয়ক। মোৰ নাম অনামিকা শইকীয়া। মোৰ ঘৰ ইয়াতে বাৰু ওচৰতে। আমি চব ওচৰৰ বেপাৰীয়ে যিকেইজনী আছোঁ। এইবোৰ শাক পাচলিৰ লগতে ঘৰুৱা শাক পাচলি কিছুমান বিক্ৰী কৰা হয় আৰু আপোনালোকে ওচৰৰ হাবিৰ পৰা ক্ৰয় কৰা হয়। এইবিলাক বস্তু বেলেগ ল'ৰাবোৰে আনি দিয়ে। হাবিলৈ যাব পৰা নহয় আৰু এনেকে হেৰি কৰি লওঁ। এতিয়া কিমান দিনৰ পৰা আপোনালোকে কৰি আছে ইয়াত? মোৰ হৈ গ'ল 10-15 বছৰ। 10-15 বছৰ পৰা এনেধৰণে কৰি আছে। তেনেকে আমাৰ পৰিয়াল চলাই আছো আৰু এইখিনি ইনকাম কৰি আপোনালোকে পৰিয়ালটো পোহপাল দি আছে। এনেই ইয়াত আপোনাৰ কিমান গৰাকীমান তেনেকে বিকিবলৈ আছে? 10-15 গৰাকীমান আহে। এতিয়া হাবিত সোমাইছে মানুহবোৰ। এতিয়া মানে ৰাতিপুৱা হাবিৰ পৰা বস্তুখিনি আনি আবেলি আনিব। এতিয়া ঢেকীয়া কচু চব মেজেঙা আহিব, টিকনি বৰুৱা, চেংমৰা। এইটো টিকনি বৰুৱা যিহেতু এইটো হাবি বস্তুৱে হয়। এইবোৰ তৰা গাছ এইবিলাক অনা হয়। ঔটেঙা, তাৰপিছত এইখিনি ৰঙালাও আছে। এইফালে এইখিনি লোকেল, সেইটো হওক খৰিচা। যোৱা বছৰ অফ চিজনৰ বস্তু এতিয়া ৰাখি থৈ দিয়া আছিলে, বাৰিষা চিজনতে হয়। এইটো হাবি কলডিল। এইখিনি হাবি কলডিল আমি লৈ যাম বাৰু। হাবি কলডিল উলিয়াইছে। হাবি কলডিল চাই আছে 30 টকা, 40 টকা, তিনিটা 100 টকাও দিওঁ। দামো বহুত বেছি নহয় আৰু থলুৱা হাবিৰ পৰা হয়, একদম লোকেল বস্তু। বাইদেউহঁতে অতি কম দামতে দিয়ে। আমি টাউনত বজাৰত যিটো মূল্যত কিনি খাবলৈ তাতকে বহুত কম মূল্যতে দিয়ে। এইটো বাইদেউ কি বুলি ক'লে? এইটো মগু মাহৰ নিচিনা। এইটো মচেং বুলি কয়। তাৰ কাষৰ দাইল এইটো মচেং দালি। এই অঞ্চলত ইয়াত থলুৱাভাৱে এইটো উৎপাদন হয়। এইটো তাৰকা হিচাপে ব্যৱহাৰ কৰিবলৈ ভাল। আৰু এইখিনি ফুল আলু, সৰু আলু ৰাখিছে। আৰু এইখিনি বাইদেউহঁতৰ নিজৰ ঘৰৰ জহা চাউল। বৰ ধুনীয়া চাউল, অতি সুন্দৰভাৱে উলিয়াইছে, দেখিবলৈও ধুনীয়া। আৰু এইটো আমি যিটো ৰাইদাং বেত বুলি কয়, এইটো পাহাৰীয়া বেতৰ গাছ, ডাঙৰ বহুত ডাঙৰ। এইটো খাবলৈও নিশ্চয় ভাল হ'ব। আমি লৈ যাম। আৰু এইটো বাইদেউ কচু, এইটো কি কচু বুলি ক'লে আপুনি? এইটো তেলি কচু। এইটো কেইদিন থাকিব? এইটো থাকিব 2-3 দিন। খালি বস্তুটো আঠাটো শুকালে খাবলৈ বেছি ভাল। তাৰ লগতে আৰু কচু ওলাই, শিল কচু ওলাই, এডলীয়া কচু ওলাই। এতিয়া 4টামান বজাত অহা হ'লে দেখিলে হ'লে। এতিয়া কিন্তু হাবিত। এইখিনি কি হয়? সেইটো তৰা গাছ। তৰা গাছ বহুত ডাঙৰ। এইটো তৰা গাছ এনেকে ৰাখিছে। আৰু এইফালে আপোনাৰ এইটো টিকনি বৰা, তিতা ভেকুৰী ৰাখিছে, ঔটেঙা, গোমধান, জাৰু ৰাখিছে। আৰু সেইখিনি তেলি কচুৱে হয়। তেনেকে আৰু বস্তু বাহানি বিশেষ আৰু হেৰি নাই। এনেদৰে আপোনালোকক ৰাস্তা দি যোৱা মানুহে ৰখি আপোনালোকৰ পৰা লৈ যায়। ৰাস্তা দি যোৱা মানুহে লয় আৰু বস্তু। এতিয়া আমাৰ ইয়াত এতিয়া এইকেইদিনত আমলৈটোপ ওলাই আছে। আমলৈটোপ 4টামান বজাত আহিলে আপুনি পাব। মই টিংটো আনি থৈছো। এতিয়ালৈকে আমলৈটোপটো নাই। আনিলে আৰু কিনি ল'ম ল'ৰাবোৰৰ পৰা। এনেকুৱা আমলৈটোপ একদম বিখ্যাত হৈ আছে দিহিং পাটকাই। বাইদেউ কৈছে দিহিং পাটকাই আমলৈটোপ একদম বিখ্যাত হৈ আছে বোলে। আমি আজি এতিয়া নাপালো বাৰু। নানে এনেকুৱা ঘৰৰ নিজৰ বাৰীতো থাকিব, বাৰীৰ পৰা পাৰি আনে, তেনেকুৱা ধৰণৰ আৰু ঘৰৰ বাৰী। কিন্তু বহুত হয় মানে ইয়াত সেইটো আমলৈটোপ। এতিয়া যিহেতু বিহুৰ ওচৰত বিক্ৰী হৈ, বিহুৰ লগত বহাগ কেনেকে লয়? হ'লচেলে 600 টকা, 700 টকা চলি আছে। হ'লচেলে 1 কেজি তেনেকুৱা। আমি 800 টকা, 700 টকা সেনেকে বিক্ৰী কৰো আৰু। নহয়, কেজি চিষ্টেম চব। একদম ডিবা, ডাঙৰ ডিবা আহিব, সেইবোৰ ওলাব। একদম ভাত টোপ আৰু একদম ভাত টোপ, ধুনীয়া টোপ আৰু বেয়া টোপ নহয়, ভাল টোপ আহে। এনেকুৱা এতিয়া মেজেঙা আহিব, মৌ আহিব বিহুত যে মৌ চাকবোৰ পাৰি আনে, সেইবোৰ বিকিব। তেনেকুৱা ইয়াত আৰু বিশেষকৈ লোকেল বস্তু বেছি ওলাই। মানে নিভেজাল আৰু কোনো ভেজাল নাইকিয়া বস্তু ইয়াত পায় আৰু। থেকেৰা পায়। থেকেৰাটো ডাঙৰ থেকেৰা আহিব। তেনেকুৱা ধৰণৰ। আৰু ইয়াত আহিব ধূনা আদি কৰি চব লোকেল বস্তু। সেই বাইদেউ গুৰিত আছে নেকি ধূনাটো? ধূনা যে গছ ধূনাটো, সেইটো আনে। বেছি নহয় আৰু কোনোবাই 2 কেজি, কোনোবাই 1 কেজি, যোনে যি পায় আৰু হাবিৰ পৰা।
বস্তু পালে আৰু এইটো এনেই চলি থকা হয় আৰু তেনেকে খালি গছ-গছনি কাটি অনিষ্ট কৰা নহয় সেইটো যেনিবা। বাইদেউ এটা এতিয়া- কথা মেছেজ দিছে যে বাইদেউহঁতে যদিও এইখিনি আনে ক'লে যে আমলৰিটো বিয়াত হেৰি মানে আমলৰিটো গছ-গছনি কাটি তেখেতসকলে ইয়াৰ পৰা হাবিৰ পৰা নানে, তেওঁলোকৰ নিজৰ ইয়াত প্ৰায়বিলাক বাৰীতে হয় মানে আমলৰিটোপৰ ইয়াত বহুত পৰ্যাপ্ত পৰিমাণে আছে, সেইকাৰণে তাৰ পৰা তেওঁলোকে আনে। এয়াই আছিলে আমাৰ দিহিং পাটকাই ৰিজাৰ্ভৰ ভিতৰত মায়া বজাৰ। আপোনালোকে দেখিলে বাইদেউহঁতে এনেধৰণে জীৱন সংগ্ৰাম কৰি আমাৰ অতি সহজ সৰল বাইদেউ কেইগৰাকীয়ে এনেধৰণে থলুৱা শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে। আপোনালোকো যদি এইফালে ডিগবৈ ফাললৈ দিহিং পাটকাই মাজেদি আহে, এই মায়া বজাৰ ৰখি যাব, সহজ সৰল বাইদেউ কেইগৰাকীক এষাৰ মাত দি যাব আৰু আপোনালোকে ইয়াত অতি সুন্দৰ শাক পাচলি পাব, একেবাৰে নিভেজাল শাক পাচলি পাব। বাইদেউহঁতে ঘৰতে উৎপাদিত জহা চাউল, আপোনাৰ মাহ, এইখিনি বস্তু ৰঙালাও, এইখিনি বস্তু পাব। সেইখিনিও আপোনালোকে বাইদেউসকলৰ পৰা লৈ যাব। ধন্যবাদ জনাইছোঁ বাইদেউ, আপোনাক সুস্বাস্থ্য গৰাকী কৰি ৰাখক। এনেধৰণে আপোনালোকে নিজে কৰি মেলি খাই থাকিবলৈ আপোনালোকক ভগৱানে শক্তি প্ৰদান কৰক। এনেধৰণৰ যোগাত্মক দৃষ্টিভংগীৰে আমি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। চাই থাকিব অনুসন্ধান।